এয়া নগাঁৱৰ প্ৰাণ কলংখুটি। মই এইফালে গৈছিলোঁ তেল ভৰাবলৈ। ওম নম শিৱায়। এয়া আমাৰ পঞ্চমুখী হনুমান মন্দিৰ। ইয়াত সেৱাভাগ কৰিবই লাগিব। মই যেনিয়ে যাওঁ ইয়াতে সেৱাভাগ কৰি যাওঁ। জয় বজৰং বলি, জয় শ্ৰীৰাম, জয় বজৰং বলি। 8:41 হৈছে, দেখা পাইছে নিশ্চয়। বজাৰ লাগিছে আৰু এজন দুজনকে অহা আৰম্ভ হৈছে বেপাৰী। এয়া ভোগালী মেলা। আগৰ এটি ভিডিঅ'ত দেখা পাইছে আপোনালোকে। আজি শেষ কাৰ্যক্ৰম। আজি ভোগালী মেলা শেষ, আজি হৈ পেলাই শেষ হ'ব। তামোল আছেনে? বান্ধি দিয়ক চাৰিখন। শ্বিলং 175 কিলোমিটাৰ, জাগিৰোড 55 কিলোমিটাৰ, গুৱাহাটী 110 কিলোমিটাৰ। এইখিনিৰ পৰা অৰ্থাৎ ডিমৌৰ পৰা, নগাঁৱৰ পৰা 120 কিলোমিটাৰ গুৱাহাটী। নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, দৰ্শকসকল। আজি ব্লগটি এইখিনিৰ পৰা আৰম্ভ কৰিছোঁ, আধাৰ পৰা। ঘৰত অহাৰ পৰা কৰিব নহ'লে, কাৰণ ইয়াত দেখা পাইছে জিৰণি চাৰা এটা দেখা পাই আছে মোৰ পিছফালে। আৰু এইফালে এয়া 4 লেন ৰাস্তা। মই এফালে গৈ আছোঁ, লগতে এয়া ৰামপিয়াৰী আছেই এইখন। গতিকে এফালে গৈ আছোঁ মানে বৰ গাড়ী শব্দ হৈছে, টায়াৰৰ শব্দ একদম ধৰ্মুৱা হৈ গৈছে। গৈ আছোঁ মানে আজি গুৱাহাটীলৈ গৈ আছোঁ। কাৰণটো হ'ল যে মোৰ মাহীৰ ছোৱালীজনীৰ বিয়া। বিয়ালৈ গৈ আছোঁ। বিয়াটো ৰাতি হ'ব। মই চাগে ৰাতি নাথাকিম, উভতি গুচি আহিম। ঘৰত মা অকলে থাকিব, ভাইটিও নাথাকে আজি। ভাইটিৰ আজি সংগীতানুষ্ঠান আছে নগাঁও ভোগালী মেলাত। গতিকে আজি ভাইটিৰ আছে সংগীতানুষ্ঠান। তাৰ লগত আমাৰ কমল লস্কৰ দাদা, তেওঁৰো আছে। জীৱন সিং দাদা, তেওঁৰো আছে। তাৰপিছত কৃষ্ণমণি নাথ, তেওঁৰো আছে আজি। গতিকে সংগীতানুষ্ঠানটো আহি পাই পেলাই দেখা পাবলৈ হ'লে ভাল লাগিব আৰু। চাওঁ কিমান দূৰ সোনকালে আহিব পাৰোঁ। আজি ঘৰৰ পৰা ওলাই আহোঁতে ভিডিঅ' কৰা নহ'লে, কাৰণ মোৰ আমাৰ এই ভাইটিৰ ল'ৰাটো যে, সি বৰ আমনি কৰিলে। তাক লৈ যাব লাগে, লগত লৈ আহিব লাগে গুৱাহাটীলৈ। বৰ দিগদাৰী কৰিলে। তাৰ লগতে মানে তাক মনাওঁতে 45 মিনিটমান সময় তাতেই গ'ল। 7:45 মানত ওলাই অহাৰ কথা, 8:30 বাজিল তাৰ লগত লাগি থাকোঁতে। সি আহিব লাগে বেচেৰা। কেনেকৈনো আনো বাইকত ইমান দূৰ। আৰু গাড়ী দুখন আছে, ভাল নালাগে মোৰ গাড়ী চলাই। বাইকখন মজা লাগে একদম, গোটেই খোলা গাড়ী। মই পাই গৈ থাকোঁ, মজা। অকণমান ঠাণ্ডা দিনত ঠাণ্ডা লাগে, বৰষুণৰ দিনত অকণমান হেৰি হয়, তথাপিও ভাল লাগে। টোল টেক্স দিব নালাগে মানে আমাৰ ইয়াত লোৱা নাই আৰু। চৰকাৰে বেলেগ জেগাত লৈছে বুলি ইউটিউবত দেখা পাইছোঁ। গতিকে নাজানো আৰু কিমান দিন এনেকৈ। ভালেই, এতিয়া আমাৰ বাইকৰ পৰা নল'লে খুবেই সুবিধা হয়। সেইটো এটা সুবিধা। আৰু গাড়ীখনত যিমানটো তেল খাব, তাৰ 3 ভাগৰ 1 ভাগ তেল খাবই। আৰু এইটো খৰচটো কমি যায়। আৰু পাৰ্কিঙৰ ক্ষেত্ৰতো বাইকখন খুব ভাল হয়। পটককৈ ঘূৰাবলগীয়া হ'লেও বাইকখনৰ সুবিধা, ঘূৰাই ল'ব পাৰি। আৰু ক'ৰবাত জাম থাকিলে, কিবা থাকিলে, ৰাস্তা বন্ধ থাকিলে, ক'ৰবাত ৰাস্তা পাহৰি আহিলে, গলি চলি দি এনেকৈ গুচি যাবগৈ পাৰি আৰু মটৰচাইকেলখন হ'লে। কিন্তু গাড়ীখনটো নোৱাৰি, গতিকে অসুবিধা। সেইকাৰণে সেইবিলাক ফেচিলিটিৰ কাৰণে মই বাইকখন বেছি প্ৰিফাৰ কৰোঁ। আৰু খোলা গাড়ী, একদম গোটেই দুনীয়াখন দেখা পাই থাকে, ভাল লাগে। ব'লক গৈ থাকোঁ। তাৰ আগতে তামোল এখন খাই লওঁ, নহ'লে ভাল নালাগে নহয় যাত্ৰা কৰি তামোলখন নাখালে। খাই লওঁ ৰ'ব। এইখন মোৰ তামোলৰ সাঁচতি। তামোল আৰু আমুল দুয়োটাই বঢ়িয়া লাগে খাই।
ছজিখন ভালকে থৈ লওঁ। একদম কিনিও ওলাই যাব নোৱাৰাকে বন্ধ কৰি দিছোঁ। এয়া বিষ্ণু মন্দিৰ পালোহি আহি পঞ্চাছ টকা এভাগ জনাই লওঁ ভাই। বিষ্ণুৰ যজ্ঞ হ'বলগীয়া আছে যে সেইকাৰণে চব চাফা চাফাই কৰি আছে। এয়া বিষ্ণু মন্দিৰ। বলক কৈ থাকো। নম বিষ্ণু নম বিষ্ণু নম বিষ্ণু। পাৰ্কিং প্লেচ বিষ্ণু মন্দিৰৰ। মন্দিৰ পাই গ'লোহি। বাহ ভালো বাহ। এয়া দেওশাল বাবার মন্দির। গোভা রাজা দেওশাল বাবার মন্দির। হর হর মহাদেব, জয় ভোলানাথ, জয় ভালো বা। বলক গৈ থাকো অকমান। आप कहाँ से आ रहे हैं सर? मैं यूपी से। यूपी से कहाँ गए हैं? असम, बंगाल हो गया, बिहार हो गया, असम हो गया, अरुणाचल हो गया। तो हो गया। अरुणाचल भी गए हैं आप? हाँ। बहुत दिक्कत होगा पहाड़ में चढ़ाई करने का। तो नहीं, अरुणाचल में दिक्कत हुई। अरुणाचल में तो हो गए, बहुत खरा है। टोटल ऐसे है। जी 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 जी। आपका नाम शुभ नाम? मेरा नाम है चंदन। चंदन जी है। मैं ऑल इंडिया ट्रैवल कर रहा हूँ। जी जी जी, बहुत अच्छा लगा आपसे मिलके। थैंक यू। मैं भी थोड़ा थोड़ा ट्रैवल करता हूँ। बहुत अच्छी बात है। ऑल इंडिया नहीं गया, आपको साइकिल लेके जा रहे हैं। कितना हौसला चाहिए, कितना आप साहस कहाँ से चाहिए। हो? मैं नाना से हूँ। अभी कहाँ जा रहे हैं? मैं गुवाहाटी जा रहा हूँ। मेरा गुवाहाटी? हाँ, मेरी बहन का शादी है। अच्छा। मैं भी गुवाहाटी साइड जा रहा हूँ। जी जी जी, बहुत अच्छा लगा आपसे मिलके। थैंक यू। आपका ब्लॉग चैनल किस नाम से? मेरा चैनल का नाम है चित्रबन वीडियो। चित्रबन वीडियो। चित्रबन चित्रबन वीडियो। वीडियो। आपका? चंदन लाइव टर्नर। चंदन लाइव टर्नर। टर्नर। जब मैं सब कर लूँगा। थैंक यू। असमीज में है, अब देखिएगा। असमीज तो समझ में इतना नहीं आती है। जी जी जी, आपका फिर से बोल दीजिए नाम। मेरा चंदन, चैनल का नाम है चंदन लाइव टर्नर। चंदन लाइव टर्नर। चंदन लाइव टर्नर। चंदन लाइव टर्नर, ठीक है, मैं कर लूँगा, आज ही कर लूँगा। ओके ओके ओके, थैंक यू सर। थैंक यू। मैं भी शूट जी, करता हूँ। गाइस, तो अभी मैं गुवाहाटी की साइड जा ही रहा हूँ, तो भैया मिले हैं, भैया से मिलवाता हूँ। हेलो भैया। नमस्कार, मेरा नाम विपुल कुमार दून है। भैया से मिला, अच्छा लगा कि उन्होंने साइकिल लेके कितना दूर दूर घूम रहा है, ऑल इंडिया ट्रैवल कर रहा है। अरुणाचल का है, कितना टफ जर्नी होगा अरुणाचल का। तो भैया जी को मैं बहुत बहुत, मतलब क्या बोलूँ आप
बोलने का कुछ भाषा ही नहीं मिल रहा है। you. बधाई भी है, धन्यवाद भी दे रहा हूँ कि Thank you. आप भैया ने इतना ट्रेवल कर रहा है। अच्छा लगा मिलके। भैया का जो चैनल है उसको देखिएगा और भी शेयर कर दीजिएगा, लाइक कीजिएगा। बहुत कष्ट कर रहा है भैया। हम तो बाइक में जा रहा है, क्या है, कुछ भी नहीं है हमारा। एक्सेलेटर दबा चला गया, लेकिन भैया का बहुत तकलीफ होता है साइकिल में। भैया को जरूर जरूर सपोर्ट कीजिएगा आप लोग। थैंक यू। थैंक यू, थैंक यू। ओके, चंदन जी साइकिल से जा रहा है, बहुत अच्छा लगा, बहुत ভাল লাগিল चंदन जी দেখা পায়। ओके चंदन जी, बाय। सपोर्ट কৰিব ৰাইজ। চন্দনছ লাইফ টাৰ্ণাৰ তেওঁৰ ব্লগৰ নাম, চন্দনছ লাইফ টাৰ্ণাৰ। সাবস্ক্রাইব কৰিব মানুহজনক, সাপোর্ট কৰিব। কিমান কষ্ট কৰিছে চাইকেল লৈ পেলাই তেওঁ ৱৰ্ল্ড ইণ্ডিয়া টুৰ কৰি আছে। অৰুণাচলৰ পৰা আহিছে তেখেত। কম কষ্ট নহয়, অৰুণাচলত বাইক গাড়ী উঠোৱাই কিমান কষ্ট। ইমান প্ৰিয় পাহাৰ, খাৰা পাহাৰ, তাত তেখেতে চাইকেল লৈ গৈছে। বুজি পাইছে ৰাইজ আপোনালোকে। এয়া আহি পাই জাগিৰোড পালোহি। এতিয়া এই জাগিৰোড যিটো চাৰিআলি আছে, চাৰিআলিৰ পৰা সোঁফাললৈ মৰিগাঁও ৰাস্তা, সেইফালে গ'লে এই জোনবিল মেলা হয়। এই আজি নতুবা অহাকালিলৈ শেষ হ'বই আৰু। কি তাৰিখ? 19 তাৰিখ, 19 জানুৱাৰী আজি। এই এনেকুৱা দিনতে জোনবিল মেলা হয়। মোৰ ব্লগ বোলে হিন্দীতো বনাম, ৰ'ব এটা চেনেল খুলি লৈ, বঢ়িয়া হ'ব। তেতিয়া ছাবস্ক্ৰাইবাৰ আৰু ভিউৱাৰ্ছ পাম। আমাৰ মানুহবিলাকে মোৰ ব্লগবিলাক কিয় নাচায়, কি বেয়া পায় মোক নাজানো। এইটো ৰাস্তা মৰিগাঁও গৈছে, এইটো ৰাস্তা মৰিগাঁও গৈছে। এইফালে জোনবিল মেলা হৈয়া হেৰি লগোৱা আছে, বেনাৰ লাগি আছে, জোনবিল মেলা হৈ আছে যে। নাই আজি পুৰা ফুল, চিট ফুল, কাকো নিবলৈ নাই পেচেঞ্জাৰ। কোন যাব মোৰ লগত এইখনত? এইফালে বাওঁহাতে এইটো ৰাস্তাটো পাতলি যায়, পিকনিক স্পট। আজি চাগে তাত মেলা হৈ আছে আৰু দেই। মেঘালয়লৈ গৈছে, সোণাপুৰৰ কমলা, হোটেল কমলা। এয়া যোৰাবাট, এইফালেদি ট্ৰাকখন যোৱা ফালেদি গৈ বাওঁহাতে এইফালে শ্বিলং গুচি গৈছেগে। আমি এতিয়া গুৱাহাটীলৈহে যাম, গতিকে এইফালেদি যাম। এইফালে শ্বিলঙৰ ৰাস্তা ধৰিছে বাওঁফালে। তেল ভৰাই লওঁ। एक नंबर में दे दिया ना। हाँ, तो काटा तो खराब हो जाता है, पूरा फोर्स पर मिलता है ना। यार तेलर दाम तो कम, 94 टका 34 पैसा पेट्रोल। मेघालय से टेंकी फुल हो गलगे, एकदम टेंकी फुल।
এয়া মেঘালয়ৰ মানুহ এইবিলাক চব গৰুৰ খুঁটি গৰু খুঁটি চব কিমান ডাউন কিন্তু মোৰ বাইক কিমানত গৈছে 35 কিলোমিটাৰ স্পীডত গৈছে কি কাৰণ জানো মই এক্সেলাৰেটৰ দপোৱা নাই ক্লাছো দপোৱা নাই এয়া চব লাহে লাহে শ্ল' হৈ গৈ আছে ইঞ্জিন ব্ৰেকত গৈ আছে গাড়ী এয়া অকণ এক্সেলাৰেটৰ দিছোঁহে এতিয়া 3 নম্বৰত আছে গিয়াৰ আৰু এয়া শ্লপিং চাক মই এক্সেলাৰেটৰ ব্ৰেকো নাই দপোৱা একো নাই দপোৱা চাক ব্ৰেকো নাই দপোৱা এয়া চাক স্পীড এয়া 25 কিন্তু শ্লপিং চাক কিমান এইটো ইঞ্জিন ব্ৰেকত গৈ আছে মোৰ গাড়ী এয়া চাক একো নাই দপোৱা ইঞ্জিন ব্ৰেক এনেকৈ পাহাৰৰ ঢালানত নামিব লাগে কাৰণ ব্ৰেক মাৰি থাকিলে কি হয় ব্ৰেক শ্বুটো গৰম হৈ যায় গৰম হৈ যোৱাৰ লগে লগে ব্ৰেক ডিস্ক ব্ৰেকে হওক ড্ৰাম ব্ৰেকে হওক জুই জ্বলি যোৱাৰ চান্স থাকে ব্ৰেক পেডত বা ব্ৰেক শ্বু সেইকাৰণে ইয়াৰ তৰিকা হ'ল এনেকৈ নাই চলাব লাগে গাড়ীয়ে হওক বাইকে হওক তাৰপিছত কি ধুনীয়াকৈ মই নামি গ'লোগৈ এইফালে চিধা এইফালে গুৱাহাটী বাইপাছে জালুকবাৰী গুচি গৈছে আমি এতিয়া এইফালে যাম টাউনৰ মাজেদি এইটো কি বনালে আন্তঃৰাজ্যিক বাছ স্থান বঢ়িয়া বাছ স্থান ইয়াত বনালে ভালে হ'ব এই যান জঁটটো নাইকিয়া হ'ব ইয়াৰ পৰা যাব আৰম্ভ হ'লেই নেকি বাছ স্থান এইটো গাড়ীবোৰতো ইয়াত নাই আছে ট্ৰেভেলাৰবোৰ আৰম্ভ হোৱা নাই তেনেহ'লে এই ট্ৰেভেলাৰবোৰ আছে নহয় এইবিলাক আমাৰ ফালে যোৱা চিধা যোৱা ৰখাই দিছে বাওঁফালে যোৱাটো আছে মহা মন গাড়ী আহিছে আহক সব তাত আছে নেকি গৈ আছো মই গৈ পামগে তুমি নোযোৱা চলো ডাইৰেক্ট ইয়ালৈকে আহিছো নাজানো নহয় বলক ঐ বাবাই যাবিনে বল সব গ'ল ন হ'ব বলক এয়া পাই গ'লো বিহাগৰ মুখন ইয়াতে থওঁ মহামূৰ্তি মনক লৈ যাওঁ
চোৱাৰ মূৰ্তি সপোনৰ বাটতে চাবা তুমি শুব মোৱা দেখা মাততে মোৰ হৃদয়ৰ গান চিত্ৰবনত গাজে দেখিছো সপোনৰ মুখ চিত্ৰবনত গাজে জোনাক অভিলাষতে ৰঙা বাজিছে জীৱনৰ মুখ চিত্ৰবনত সাজে সুযোগ বাজাই আনিবি পদূলিত চাবি চিত্ৰবনৰ সপোন মই তোমাৰেই হ'ব মোৰ হৃদয়ৰ গান চিত্ৰবনত বাজে দেখিছো সপোনৰ মুখ চিত্ৰবনত সাজে এয়া নগাঁও সোমাই গ'লোহি আহি মনালিছাৰ ওচৰ পাইছোহি নাইট চুপাৰবিলাক এখন এখন কেতিয়া আহি সোমাবহি আৰু 8টাৰ আগত সোমাব নিদিয়ে হ'বলা নাইট চুপাৰ এদিন দেখিছিলোঁ এই লক্ষীনগৰ এইখিনি ৰখাই থৈ দিয়ে এখন আনন্দলাম ঢেকিয়াল ফুকন দলং কলঙৰ ওপৰত দলং আহোঁতে এই বাওঁফালৰ ৰাস্তাটোদি ওলাই আহিছিলোঁ এতিয়া যাওঁতে চিধা গুচি যাম গৈছিলোহে যাবলৈ দিলে ভালে গ'ল ভালকৈ ৰ'বলৈও নাপালোঁ ভাল লাগে ষ্টেট বেংক চাৰিআলি পাৰ হৈ সেয়া নগাঁও চাৰিআলি পালোঁ অঁ ভালে যাম কেইটা বাজে 7:30 বাজে হয়নে 7:27 ঠিকে আছে 7:27 মানে আছে তাতো আমাৰ জগন্নাথ মন্দিৰ বাৰু এয়াই আছিল আজিৰ ভ্ৰমণসূচী আহি ঘৰ পালোহি আৰু অলপমান দূৰ আছে এই ব্লগটি ইমানতে শেষ কৰিলোঁ দেই ধন্যবাদ ব্লগটো চোৱাৰ বাবে